নমস্কাৰ, গুড আফটাৰনুন। বৰ্তমান বা এটাই বাজিল। তো বিশেষ এটা কথা লৈ মই আহিছোঁ। একচুৱেলি আমাৰ অসমৰ বিশেষ বৰ্তমানৰ পৰিস্থিতিক লৈ মই কথা অলপ ক'বৰ কাৰণে আহিছোঁ। একচুৱেলি ৰিচেণ্টলি যিটো আমাৰ চিটুৱেশ্যন আমাৰ অসমত চলি আছে, যিটো আমাৰ বৰ্তমান আলোচনাৰ মূল বিষয়বস্তু, যিকোনো ডিবেটত হওক, ছ'চিয়েল মিডিয়া হওক, সকলোতে যিটো ডিবেটৰ মেইন বিষয়বস্তু হৈছে কাজিৰঙা। তো কাজিৰঙা বিষয়টো যিটো ইক' চেঞ্চিটিভ জ'ন, পঞ্চতাৰকা হোটেল, ষ্টেডিয়াম, কিবা কিবি এইবিলাক যিটো চলি আছে, একচুৱেলি এই বিষয়টো এতিয়াতো উত্থাপন হ'ব লাগিছিলে, তেনেকুৱা কিবা কথা আছে নেকি? কথাষাৰ মই এইকাৰণে ক'ব ওলাইছোঁ, কথাষাৰৰ আৰু এটা ৰহস্য লুকাই আছে। চাওক, জুলাইৰ 19 তাৰিখৰ দিনাখন যিটো ডাৱৰ বিস্ফোৰণ হওক বা যিটো নগা পাহাৰৰ খহি আহি যেনে কি হওক, যিটো বানপানী হ'ল অসমত, যিটো ডাঙৰ ফ্লাড হ'ল, যিটো কাহানিও নেদেখা নুশুনা এটা ফ্লাড, বানপানী যিটো সৃষ্টি হ'ল, মানৱ সৃষ্ট হওক বা প্ৰকৃতিয়ে কৰা হওক, তো হ'ল, বানপানী হ'ল। আৰু এই বানপানীত অসমৰ ৰাইজে একগোট হৈ কাম কৰিছে। উজনিৰ পৰা নামনি সকলে শিৱসাগৰৰ কাৰণে দৌৰিছে, শিৱসাগৰৰ সাহায্য দিয়াৰ কাৰণে দৌৰিছে। ৰাস্তাত ট্ৰেফিক জাম প্ৰথমবাৰৰ কাৰণে ৰাইজে ভাল পাইছে যে এনেকুৱা ট্ৰেফিক জাম লাগক, কাৰণ ইমানেই গাড়ী গৈছে সাহায্য লৈ পেলাই, সাহায্য পুঁজি, সাহায্য যিকোনো খাদ্য বস্তু, ভেৰাইটিজ বস্তু লৈ পেলাই ৰাস্তাত ট্ৰেফিক জাম হৈছে। তো এই পৰিপ্ৰেক্ষিতত এই সময়খিনিত কিন্তু চৰকাৰৰ ফালৰ পৰা, বৰ্তমান শাসকীয় দল চৰকাৰৰ ফালৰ পৰা, এই যি শিৱসাগৰৰ যিটো ঘটনা, যিটো পৰিস্থিতি হ'ল, এই পৰিস্থিতিত ৰাইজে যিমানখিনি কৰিলে তাৰ তুলনাত চৰকাৰ 1%হে কাম কৰিছে। চৰকাৰে সাহায্য পঠাইছে, 1% কৰিছে। আৰু মানুহৰ মুখে মুখে এই ভূমাফিয়াৰ কথা, এই যে মানৱসৃষ্ট যিটো জলবিস্ফোৰণ হ'ল বা যিটো হ'ল মানৱসৃষ্ট, বা কোন জড়িত হৈ আছে, কোন চিণ্ডিকেট চলি আছে, কি হৈ আছে, এই পাহাৰ কাটি তহিলং কৰা, কিবা কৰা, এইবিলাক কথা যিটো চলি আছে, এই চলি থকাৰ লগে লগে চৰকাৰৰ এগেইনষ্টত কিছুমান নেগেটিভ সৃষ্টি হৈছে। চৰকাৰে কিছুমান তাক ঢাকিব সৃষ্টি কৰিছে, যেনেকুৱা ক'লে কয়লা নাই, কিবা হৈছে, আজি অমুক হৈছে, তৌ গৈছে। আৰু যিবিলাক মাফিয়া, সেইবিলাক বিভিন্ন এটা দলৰ লগত জড়িত, কিবা কিবি, য'ত তাত বিৰোধী দলৰ মানুহখিনি অলপ বেছি হেৰিটো পাইছে, আৰু শাসকীয় দলৰ মানুহখিনিয়ে কমকৈ তাতে যাব পাৰিছে, বা তাৰ পৰা ৰেছপন্সটো কম পাইছে। তো বা ৰাইজে একলগ হৈ পেলাই চৰকাৰে কিয় কৰিব পৰা নাই, কি হৈছে, চৰকাৰৰ CM ৰিলিফ ফাণ্ডৰ কথা আহিলে, PM ৰিলিফ ফাণ্ডৰ কথা আহিলে, বা চৰকাৰে বিভিন্ন ধৰণৰ কিছু আওপকীয়াকৈ হওক, কি হওক, কোনে কেনেকৈ ফাণ্ড কালেক্ট কৰি কি কৰিলে, সেই ফাণ্ডবিলাকৰ হিচাপ ল'ব, ED, CBI এটচেট্ৰা বিভিন্ন ধৰণৰ যেনেকৈ পাৰে তেনেকৈ যি কৰিব লাগে চৰকাৰৰ ফালৰ পৰা এইবিলাক চলি আছে। আল্টিমেটলি কি হৈছে, শিৱসাগৰৰ বান পৰিস্থিতিৰ ক্ষেত্ৰত চৰকাৰ একচুৱেলি বিফল, বৰ্তমান চৰকাৰ বিফল। পৰিস্থিতি কেনেকৈ মোকাবিলা কৰিব লাগিছিলে, পৰিস্থিতিটোৰ পিছত মানুহখিনি কেনেকৈ সহায় কৰিব লাগে, 15,000 টকা দিম বুলি, এককালীন দিম বুলি ক'লে, তাৰপিছত আকৌ কোনোবা বোলে বেলেগ মানুহে 15,000 টকা আকৌ বন্ধ কৰিলে, কিবা আধাৰ কাৰ্ডৰ লগত লিংক, কিবা কিবি এটচেট্ৰা বহুতখিনি কথা চলি মেলি পেলাই আল্টিমেটলি চৰকাৰে নাকামিয়াব হ'ল, ঠিক আছে, বিফল হ'ল। তো এই টপিকটোত যদি মানুহখিনি সদায় শিৱসাগৰৰ বানক লৈ কথাখিনি চলি থাকিল হয়, তেতিয়াহ'লে চৰকাৰৰ প্ৰতি বিৰোধ সৃষ্টি হ'লে মানুহখিনিৰ মনত। তো তাৰ কাৰণে এই কাজিৰঙা চিটুৱেশ্যনটো ক্ৰিয়েট কৰা হ'ল। কাজিৰঙাখনৰ কথা ক'ব বিচাৰিছোঁ। আজি আমি জন্মৰ পৰা কাজিৰঙা যেতিয়াৰ পৰা বুজা হৈছোঁ, জনা হৈছোঁ, কাজিৰঙা ইক' চেঞ্চিটিভ জ'ন 10 কিলোমিটাৰত আছে নে 1 কিলোমিটাৰত আছে, কিবা আছে, এইবিলাকে শুনি আছোঁ। 10 কিলোমিটাৰ 1 কিলোমিটাৰ একো নাজানো, খালি কাজিৰঙাত আছে, তাতে মানুহ আছে, কিছুমান মানুহে তাতে ব্যৱসায় কৰে, হাতী চাফাৰী কৰিছে, জীপ চাফাৰী হৈছে, কাজিৰঙা সেইখিনিয়ে জানো। আজি ইক' চেঞ্চিটিভ জ'ন 10 কিলোমিটাৰ আছিল, 1 কিলোমিটাৰ আছিল, কিবা আছিল, তাৰ মাজত যুক্তি তৰ্ক এইবিলাক কিয় আহিল? একচুৱেলি মানুহখিনিৰ মনটোক ডাইভাৰ্ট কৰা হ'ল যে এই এটা টপিক আমি বনাই দিওঁ, এই টপিকটোত আমি এনেকুৱা চিটুৱেশ্যন কিছুমান ক্ৰিয়েট কৰিম। টপিকটোত পজিটিভ নিগেটিভ দুয়োটা আছে। ইক' চেঞ্চুৰী 10 কিলোমিটাৰ 1 কিলোমিটাৰ, ওচৰ চুবুৰীয়াৰ যিখিনি মানুহ কাজিৰঙাত দাঁতিকাষৰীয়া মানুহখিনিৰ কাৰণে সুবিধাজনক হয়। 1 কিলোমিটাৰ কৰাৰ লগে লগে 10 কিলোমিটাৰ কৰাৰ লগে লগে কিছু হেৰি আছিল, আগত যেনেকৈ আছিল তেনেকৈ থাকিব দিব লাগিছিলে।
কিন্তু নহয় বানপানীৰ যিটো শিৱসাগৰৰ টপিকটো ডাইভাৰ্ট কৰিব লাগে মানুহে যাতে সেইটো টপিকত কথা পাতি থাকে চৰকাৰৰ বিৰোধী হৈ যাব মানে চৰকাৰৰ ওপৰত নিগেটিভিটি এটা মানুহ আহিছে তাৰ কাৰণে সেইটো টপিক হেৰি কৰা এইটো টপিকত লৈ আনিছে ঠিক তেনেদৰে এনেকুৱা এটা চিটুৱেশ্যন হৈছিলে 2020-21 চনৰ কথা 2020-21 চনতো চৰকাৰে তেতিয়া তেনেকুৱা এটা কৰিছিলে যিটো হৈছিলে আপোনাৰ কা আন্দোলনৰ ফলত অসমত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হ'ল মানুহ গুলিয়াই মৰিল কিবা হ'ল তো তাৰপিছতে কৰোণাৰ চিটুৱেশ্যনটো আহি গ'ল অসমত কৰোণা আহি গ'ল যেনে কি নহয় তো চিটুৱেশ্যনটো আহি গ'ল অহাৰ লগে লগে কা আন্দোলন বন্ধ হৈ গ'ল কা আন্দোলনৰ কথা এতিয়া কা বলবৎ হ'ল কিবা হ'ল আল্টিমেটলি আজি কাৰ ক্ষেত্ৰত কোনো নিমাত আমাৰ মানুহৰ ইমানখিনি সময় নাই যে কা হেৰি আজি কৰোণাৰ কথাটো মই কৈছোঁ চিটুৱেশ্যন এইটো কৰোণাটো ক্ৰিয়েট কৰা নাছিলে বা তেতিয়াও তেনেকুৱা হৈছিলে চিটুৱেশ্যনটোৰ পৰা ডাইভাৰ্ট কৰা হৈছিলে কৰোণাটো এটা মহামাৰী আছিলে কিন্তু চিটুৱেশ্যনটো আল্টিমেটলি কৰোণাৰ ফালে ডাইভাৰ্ট হৈ গ'ল কা আন্দোলনৰ পৰা কিন্তু এইবাৰ কি হৈছে এইবাৰ ডাইভাৰ্ট ডাইৰেক্টলি কৰোৱা হৈছে আগতে কি আছিলে বানপানীৰ কথাটো চলি আছে বানপানীৰ সমস্যাত বিভিন্ন ধৰণৰ ডিছকাশ্যন ডিবেট ছ'চিয়েল মিডিয়া বানপানী চলি আছে শিৱসাগৰৰ মানুহ দেখা যায় এনেকুৱা পৰিস্থিতি চৰকাৰে কিয় এইবিলাক হেৰি নকৰিলে ভূ মাফিয়াবিলাক কিয় কেতিয়া নাকি লগাও কি লগাও আজি সেইটো টপিক টোটেলি বন্ধ দুই এজনক বাদে চব বন্ধ অখিল গগৈৰ প্ৰতি মানুহৰ যিখিনি হেৰি আছিলে চব বন্ধ এতিয়া যাই পেলাই আহিল এইটো টপিকত জপিয়াই পৰাৰ লগে লগে বিৰোধীৰ পৰা কিবাৰ পৰা বিৰোধীৰ কাম হ'ল বিৰোধ কৰা ভাল হওক বেয়া হওক বিৰোধ কৰিব কংগ্ৰেছৰ কথাটো মই ক'বই নাযাওঁ কাৰণ কংগ্ৰেছক আমি বেয়া পাওঁ কাৰণে আমি বিজেপিক ভোট দিছিলোঁ 2014 চনত আকৌ সেই বিজেপিতে মানে কংগ্ৰেছীকেইটাই শাসন কৰি আছে এইটো বেলেগ কথা বাৰু যা হওক তো সিহঁতক খালি কংগ্ৰেছক কি লাগে মানে চিটুৱেশ্যন এটা লাগে ভাল বেয়া কি চিটুৱেশ্যন এটা লাগে তাহাঁতে খালি বিৰোধ কৰিব লাগে কথা সেইটোৱে ৰাইজে কি বিচাৰে সেইবিলাক সিহঁতৰ জাঞ্চ কৰিব লগা জাঞ্চ কৰা বুলি যিটো এইবিলাক কোনো মানে তাহাঁতৰ চিন্তা ভাৱনা নাই আৰু কথাটো আল্টিমেটলি কিন্তু কথাটো হৈছে কি টপিকটোৰ পৰা যিটো বানপানী টপিকটোৰ পৰা ডাইভাৰ্ট কৰা হ'ল এতিয়া কাজিৰঙাৰ এই কাজিৰঙাৰ টপিকটোত অসমখন দুটা ভাগত বিভক্ত হৈছে এটাই ইক'চেন্ট্ৰিকটো 10 কিলোমিটাৰ 1 কিলোমিটাৰ এই টপিকটোৰ ওপৰত এটা হৈ আছে হায়াত আহিব কিবা ষ্টেডিয়াম বনিব এইবিলাক বা তেনেকুৱা টাইপত বিভক্ত হৈ আছে অসমখন মানে দুটা ফৈদৰ মাজত বিভক্ত হৈছে আনকি বৰ্তমান কেনেকুৱা হৈছে 10 কিলোমিটাৰ 1 কিলোমিটাৰ লগাৰ কাৰণে মানুহে প্ৰতিবাদ কৰিছে এই যিটো পলিচি আনিছে যিটো আইন আনিছে এই আইনখনৰ বা যিটো কৰিব বিচাৰিছে 1 কিলোমিটাৰ জেগালৈ পৰিসৰটো যিটো কমাব বিচাৰিছে তাক লৈ মানুহে সমৰ্থন জনাই পেলাই মানে ৰাস্তাত ৰেলি ওলাইছে ঠিক আছে কিন্তু কথাটো হ'ল কাজিৰঙাত আগতে যেনেকৈ আছে তেনেকৈতো থাকিব পাৰিলে হয় মানুহখিনি তেনেকৈ চলি আছে থাকিল হয় চলি এই যিখন ইক' চেন্সিটিভ জ'ন বুলি ওলাইছে 1 কিলোমিটাৰ 10 কিলোমিটাৰ আমি হেডলাইনটোহে পঢ়ি আছোঁ কিন্তু তাতে বাতৰিৰ যিটো শিৰোনাম হেডলাইনটো আমি পঢ়ি আছোঁ ন তাতে ডেছক্ৰিপশ্যনত কি লিখা আছে কোনেও নাজানে কিন্তু যোনে ৰাস্তাত ওলাই আহিছে মানে 100%ৰ 50% বহুতে নাজানে আমি প্ৰতিবাদ কৰিছোঁ আমিও নাজানো ইক'চেন্ট্ৰিক জ'ন 1 পৰা 10 কিলোমিটাৰ হ'ব 10 পৰা 1 কিলোমিটাৰ হ'ব নালাগে বুলি আমিও নাজানো বা 10 পৰা 1 কিলোমিটাৰ হ'ব লাগে বুলি যোনে হেৰি কৰি আছে সমৰ্থন দিছে তাহাঁতেও নাজানে তাতে কিছুমান ক্লজ সোমাই থৈ দিছে সেই ক্লজবিলাক কাৰণ এটা সময়ত গৃহীত হ'ব সদনত গৃহীত হোৱাৰ লগে লগে তাতে কাম কৰিব কৰাৰ লগে লগে হায়াত আহিব মাইনিং হ'ব কিবা হ'ব এটচেট্ৰা তাৰপিছত সেই মানুহখিনি কাজিৰঙাৰ মানুহখিনিও ধৰিলোঁ আমি দেখোন ভাল ভাবিছিলোঁ এনেকুৱা হ'ব বুলি কিন্তু বেয়াই হ'ল কথাবিলাক তেনেকুৱা তো আৰু এইবিলাকৰ ক্ষেত্ৰত আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি মই এইকাৰণে কওঁ একচুৱেলি তেখেত চাণক্য বুলি যে কয় মানুহে যে কয় মিছা কথা নহয় একচুৱেলি ৰাজনৈতিক চাণক্য তেখেতে পলিটিক্সৰ তেখেত এজন চাণক্য হয় কাৰণ তেখেতৰ ব্ৰেইনটো সঁচাকৈ বহুত ধুনীয়া ব্ৰেইন তাক সদায় আমি শ্ৰদ্ধা কৰোঁ তেখেতে ইমান উপস্থিত বুদ্ধি ইমান হেৰি শ্ৰদ্ধা কৰোঁ কিন্তু কথাটো হ'ল কি অসমখনো অসম হৈ থাকিবৰ কাৰণে যিখিনি বুদ্ধিৰ প্ৰয়োজন সেইখিনি কৰাটো ভাল বুলি ভাবোঁ বাকী এইবিলাক ইক' চেন্সিটিভ জ'ন কিবা কিবি যেনেকৈ আছে কাজিৰঙাখন আগতে যেনেকৈ আছে তেনেকৈ থাকিব দিয়ক আগতে যেনেকৈ আছে তেনেকৈ থাকিব দিয়ক বাকী একো হেৰি তাতে হায়াতখন নি কাজিৰঙা মানুহে চাব এইকাৰণে আহে বা আমাৰ দীপৰ বিল হওক কাজিৰঙা হওক বা যিবিলাক আমাৰ ফৰেষ্ট আছে এইবিলাক চাবৰ কাৰণে এইকাৰণে আহে কাৰণ মানুহে 5 ষ্টাৰ হোটেল বা সেনেকুৱা বিলাসিতাত থাকি অকণমান নেচাৰেল এটা ফ্ৰেছনেছ ল'বৰ কাৰণে আহে তো আহিলেও যদি ইয়াতে 5 ষ্টাৰ হোটেলখনত থাকিব লগা হয় সিহঁতে নিবিচাৰে সেইটো 90% নিবিচাৰে 10% হয়তো বিচাৰিব পাৰে 90% নিবিচাৰে কিন্তু কথাটো হৈছে কি নহ'লেও হয় তো অনুৰোধ জনাম
চৰকাৰকো যে এইবিলাক যেনেকৈ আছে কাজিৰঙাখন আগত যেনেকৈ আছে এইটো টপিক বন্ধ কৰক, আগত যেনেকৈ আছে তেনেকৈ থাকিব ৰিকুৱেষ্ট কৰোঁ। কাৰণ পৃথিৱীখন মই কৈছোঁৱে ন, মই আগৰ ভিডিঅ'টো মই কৈছোঁ পৃথিৱীখন অকল মানুহৰ কাৰণেই নহয়, আমি শিক্ষা আছে জ্ঞান আছে আমাৰে চব হ'ব সেইটো নহয়, পৃথিৱীখন সকলোৰে, পিপৰাটোৰ পৰা হাতীটোলৈকে গছ বন লতা বিৰি সকলোৰ কাৰণে পৃথিৱীখন সকলোৱে থকাৰ সমান অধিকাৰ আছে, অকল মানুহে নাই। কিন্তু আমি যিমানে পৃথিৱীখনক অত্যাচাৰ কৰিম সিমানে পৃথিৱীয়ে কিন্তু আমাক মানে নিউটনৰ সূত্ৰটো যেনেকুৱা আছিলে ন, তো আমাকো আমি যিমান কৰিম তাৰ ৰিপ্লাইটো দিবই দিব। আজি ভূমিকম্প, এতছে আৰু বেয়া ভূমিকম্প হ'বলৈ, বানপানী আৰু বেয়া হ'ব। ঠিক আছে, তো আশা কৰোঁ চৰকাৰেও ভাবক, আমাৰ ৰাইজেও ভাবক, যেনেকৈ আছে অসমখন থাকিব লাগিব। এতিয়া বৰ্তমান যি খনন হ'ল পাহাৰ চাহাৰবিলাক যিমান খনন হ'ল যি হ'ল এতিয়া আৰু বাদ দিয়ক, এতিয়া যিখিনি আছে সেইখিনি সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰক। নহ'লে আজি মই কৈ আছোঁ, কাইলৈ মানে কি আজি ভুগিম যে অকল ময়ে নহয়, আমাৰ মিনিষ্টাৰ বিধায়ক যিসকলে খনন কৰিছে তেখেতসকলৰ ল'ৰা ছোৱালীও ভুগিব। এইটো নাভাবিব যে আমেৰিকা লণ্ডনত গৈ থাকিব পাৰিম, কেতিয়াও নোৱাৰে। অসম এনেকুৱা এটা জেগা হয়, অসমত যোনে থাকিব সি বাহিৰত থাকিব নোৱাৰে। গ'লেও তাতে অসমত যেনেকুৱা স্বাধীনভাৱে থাকিব পাৰিছে তেনেকুৱাকৈ নোৱাৰে। তো আল্টিমেটলি দুৰ্ভোগ ভুগিবলৈ সকলোৱে সাজু হ'ব লাগিব, যদি আমি আজিতে নিজকে সাৱধান কৰি নলওঁ। ধন্যবাদ।